আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি অনুষ্ঠান মানে আমি প্ৰথমবাৰৰ বাবে দেই ৰাষ্ট্ৰীয় পৰ্যায়তো মই বেলেগ দল লৈ ৰমৰীয়া হায়াৰ ছেকেণ্ডাৰী তাৰ পৰাও দল লৈ গৈছোঁ আৰু আমাৰ নিজৰ কালাৰ্ছৰ ছাত্ৰ ছাত্ৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত আগতে অংশগ্ৰহণ কৰিছে কিন্তু প্ৰথমবাৰৰ বাবে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এবাৰ মানে ষ্টুডেণ্টছ আমাৰ ছাত্ৰী 7গৰাকী ছাত্ৰীয়ে পৰিৱেশন কৰিবলৈ সুবিধা পালে আমি তেওঁলোকক অকমান উদগনি দি লৈ গৈছিলোঁ আৰু তেওঁলোকে প্ৰতিযোগিতাতহে আচলতে অংশগ্ৰহণ কৰিব গৈছিলে কিন্তু তেওঁলোকৰ পাৰফৰ্মেন্সখিনি ইমানেই ভাল হ'ল যে তেওঁলোকৰ প্ৰতিযোগিতাৰ শাৰীৰ পৰা তেওঁলোকক ডাইৰেক্ট বঁটা শাৰী লৈ মানে তেওঁলোকক তাতে উন্নীতকৰণ কৰি তাতে বঁটা দিলে তেওঁলোকক আৰু প্ৰতিগৰাকী ছাত্ৰীয়ে বিভিন্ন বঁটা পাবলৈ সক্ষম হ'ল তেওঁলোকে তাত নৃত্যশ্ৰী নৃত্যমণি ৰাজশ্ৰী তাৰপাছত আপোনাৰ মোৰ গোটেইকেইটা মনত নাই চক্ৰনয়ন বঁটা তাৰপাছত তেনেধৰণে কেইবাটাও বঁটা সকলোকে বিভিন্ন কেটেগৰীত তেওঁলোকক প্ৰদান কৰিছিলে সক্ষম হৈছিল আৰু পাবলৈ তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে তাত বিহু লোকনৃত্য প্ৰদৰ্শন কৰিছিল ভাৰতনাট্যম যিহেতু আমাৰ কালাৰ্ছত ভাৰতনাট্যমটো মূলভাৱে শিকোৱা হয় ভাৰতনাট্যম পৰিৱেশন কৰিছিল আৰু তাৰপাছতে উপশাস্ত্ৰীয় নৃত্য লোকনৃত্য এইকেইটা নৃত্য প্ৰদৰ্শন কৰিছিল আৰু আধুনিক নৃত্য প্ৰদৰ্শন কৰিছিলে আমাৰ ফ্ৰী ষ্টাইল হিপ হপ এনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিছিল আৰু এটা কথা ভাল লাগিছে যে মানে তাত বাহিৰৰ ল'ৰা ছোৱালী যিখিনি আহিছিলে সেইখিনিৰ পৰিৱেশন বহুত উন্নত মানদণ্ডৰ হৈছিল আমাৰ ল'ৰা ছোৱালীখিনি যেতিয়া তাত মানে পৰিৱেশন কৰি আছিল আমি ভাবিছিলোঁ যে মানে সিহঁতৰখিনি ইমান ধুনীয়া হৈছে কি হ'ব কি নাই এনেকুৱা ধৰণৰ সন্দেহ এটা আছিলে কিন্তু সিহঁতৰ সমানেই যে আমাৰখিনিও পৰিৱেশন কৰি সুনাম অৰ্জন কৰিব পাৰিলে আমি মানে একদম নথৈ আনন্দিত কৰ্ম দুইজনে কৰি গৈছোঁ মই বাৰু নৃত্যখিনি পৰিচালনা কৰাত সিহঁতক শিকোৱাত সিহঁতক মানে সকলো পিনে চেষ্টা কৰোঁ মানসিকভাৱে শাৰীৰিকভাৱে যিমানখিনি পাৰোঁ সিহঁতক উৎসাহ দিবলৈ চেষ্টা কৰোঁ যাতে সিহঁতি আগবাঢ়িব পাৰে কালি কি জানিছিলে আৰু আজি ইয়াত আহি কি শিকিছে ডেভেলপমেণ্টটো আমি মানে অকণমান ন'টিচ কৰি থাকোঁ ধৈৰ্য লাগে অকণমান কিছু বছৰৰ সাধনা লাগে ৰাতিৰ ভিতৰতে বুকুতে কলটো নপকেতো আৰু বাকীখিনি আনুষংগিক গোটেই দিশখিনি একেটা চাই এওঁতো ল'ৰা ছোৱালীৰ লগত মানে মিয়া মেলা নেতৃত্বৰ লিডাৰশ্বিপ বুলি ক'লে সেই গোটেইখিনি আৰু ফাইনেল প্ৰেক্টিচটো সদায় আমাৰ অমল শইকীয়া ছাৰে চায় ফাইনেল প্ৰেক্টিচ মই নাচাওঁ আৰু ফাইনেল প্ৰেক্টিচত সদায় ভুল ওলায় আৰু ভুলবোৰ সদায় এওঁ চায় আকৌ মোক কাৰেকশ্যন কৰিব লগা আকৌ মই কৰিব লগা হয় যদিও তেওঁ নৃত্য নিশিকায় কিন্তু থাকি এতিয়া বহুত অভিজ্ঞতা হৈ গ'ল ফাইনেল পাৰফেকশ্যনটো সদায় অমল শইকীয়া ছাৰে আনে আমাৰ কালাৰ্ছত বৰ্তমান শিক্ষা গ্ৰহণ কৰি থকা ভাল কণ্ঠশিল্পী আছে চেমনীয়া বুলি নহয় উঠি অহা প্ৰজন্ম আৰু এতিয়া লাহেকৈ 8-9 এনেকুৱা ক্লাছ পাইছেগৈ বহুত ডাঙৰো নহয় কিন্তু এতিয়া তেওঁলোকে ইমান সুন্দৰ গায় এইটো শৈলীত যদি গাই থাকে তেওঁলোকে তেনেহ'লে ভৱিষ্যতে মানে প্লেটফৰ্ম পাবলৈ হ'লে এনেকুৱা এটা এখন মঞ্চ গৰুকী যদি গৈ থাকে তেনেহ'লে তেওঁলোকৰ ভৱিষ্যত মানে জীৱনটো বহুত সফল হ'ব কৃতকাৰ্যতা লাভ কৰিব পাৰিব ইয়াত সোমাই নাথাকি যদি আজি গোটেই ভাৰতৰ কোনে কোনে ঘূৰি ফুৰিব পাৰে আৰু নিজৰ যিখিনি কলা সংস্কৃতি প্ৰতিভা সেইখিনি যদি তেওঁলোকে বাহিৰৰ মানুহক সেইখিনি চিনাকি দিব পাৰে তেনেহ'লে হয়তো তেওঁলোকৰ এটা উজ্জ্বল ভৱিষ্যত হ'ব বুলি আমি আশা কৰিছোঁ আৰু হ'ব বুলিয়ে ভাবিছোঁ কিন্তু বহু পুৰুষাৰ্থ কষ্ট টকা পইচা বহুত কথা আহে কাৰণ এনেকুৱা ধৰণৰ বাহিৰা প্ৰগ্ৰামবোৰত এইবোৰ গভৰ্ণমেণ্ট ফাইনেন্স প্ৰগ্ৰাম নহয় এইবোৰ নিজৰ ওন ফাইনেন্সতেই যাব লাগে মষ্ট অফ দ্য প্ৰগ্ৰামছ সেইকাৰণে আৰ্থিক দিশটোত মই বিচাৰোঁ যিখিনি আমাৰ দুখীয়া ল'ৰা ছোৱালী ভাল টেলেণ্ট থকা কেতিয়াবা যদি তেওঁলোকক কিবা সহায়ৰ প্ৰয়োজন হয় আমি বাকীখিনিক আনুষংগিক গোটেইখিনিয়ে কৰিম কিন্তু তথাপিও সকলো ল'ৰা ছোৱালীক আৰ্থিকভাৱে সহায় কৰি নিয়াটো সম্ভৱ নহয় বহুত ল'ৰা ছোৱালী সেইকাৰণে থাকিও গৈছে এইটোও কথা কাৰণ টিকেটৰ কৰাৰ পৰা খোৱা বোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনিয়ে কৰিব লগা হয় কিন্তু সেইকাৰণে মানে সেইটো ক্ষেত্ৰত কিছু শক্তি থকা মানুহখিনিয়ে নিশ্চয় ভৱিষ্যতে আমাৰ ছাত্ৰ ছাত্ৰীবোৰক সহায় কৰিব এই ক্ষেত্ৰত আৰু তেওঁলোকক আমি উলিয়াই নিবলৈ চেষ্টা কৰিম আমি যিমান দিন ভালদৰে এই ফিল্ডত কাম কৰি থাকিম সিমান দিন আমি ছাত্ৰ ছাত্ৰীক সদায় আগবঢ়াই নিয়াত অৰিহণা যোগাই যাম আৰু সেইটো ভাবি থৈছোঁ 2-এখন ৰাষ্ট্ৰৰ প্ৰতিযোগী আহিছিলে আমাৰ যিকেইখন নেইবাৰিং কাণ্ট্ৰিজ তাৰ পৰা আহিছিলে তেওঁলোকে নিজৰ প্ৰদৰ্শন কৰিছিলে ছোৱালী কেইগৰাকী নেপালৰ আহিছিলে
তাৰপাছত আপোনাৰ হেৰিৰ আহিছিলে হ'বলা, ভূটানৰ আহিছিলে, নেপালৰ আহিছিলে, আৰু বাকী আমাৰতো 31 তাৰিখে হৈছিলে, চৰি আমাৰ 30 তাৰিখে হৈছিলে। সেইখিনি প্ৰদৰ্শন 31 তাৰিখে থোৱা হৈছিল। আমি প্ৰথম দিনা লৈছিলোঁ আমাৰ সুবিধা চাই, বন্ধ চাই দেওবাৰ এটিত, আৰু সেইখিনি পিছদিনাখন প্ৰদৰ্শন হৈছিল। আৰু তাত এনেকুৱা মানে আমি আজি 30 তাৰিখে হৈ গ'ল, 30 তাৰিখে গোটেইখিনি মানে আমাৰ পাৰফৰ্মেঞ্চৰ বেচিছত বঁটা বিতৰণি হৈ যায়। 31ৰ দিনা হয় তাৰমানে এনেকুৱা ধৰণে। সেইকাৰণে আমি 31ত উপস্থিত থকা নাছিলোঁ আচলতে। খুব এটা সুন্দৰ অভিজ্ঞতা। তাত আমি গৈ দেখিলোঁ অকল নৃত্য নহয়, বাদ্যযন্ত্ৰতো বিভিন্ন প্ৰতিযোগী আহিছিল, অংশগ্ৰহণ কৰিছিল। তাৰপিছত মনো এক্টিং, একক অভিনয়, খুব সুন্দৰ এটা অনুষ্ঠান আমি উপভোগ কৰিব পালোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কিয়নো তেওঁলোকে যিধৰণে আমাৰ ইনষ্টিটিউটত প্ৰেক্টিছ কৰিছিল তাতকৈ বেছি ভাল পাৰফৰ্মেঞ্চ তেওঁলোকে মানে ষ্টেজৰ ওপৰত প্ৰদৰ্শন কৰিলে। গতিকে আমি খুব ভাল লাগিল আমাৰ, আৰু ইনষ্টিটিউটৰ ফালৰ পৰা আমি প্ৰতিগৰাকী ছাত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অনাগত দিনতো আমি আমাৰ কালাৰ্ছ ইনষ্টিটিউটৰ পৰা অকল নৃত্য বুলি নহয়, বাদ্যযন্ত্ৰ যিসকলে শিকি আছে, ইনষ্ট্ৰুমেণ্ট যিসকলে শিকি আছে, আমি তেওঁলোককো লৈ যাম। ইনষ্ট্ৰুমেণ্টেলৰ আমি তেওঁলোকক প্ৰেক্টিছ কৰাই প্ৰদৰ্শন কৰাবলৈ আমি চেষ্টা কৰিম। আৰু লগতে এক্টিঙৰ ওপৰতো আমি এইবাৰ জোৰ দিম, আৰম্ভ কৰিম আমি, আৰু এক্টিঙৰ কাৰণেও আমি ল'ৰা ছোৱালী ইয়াৰ পৰা লৈ যাম। আৰু আমাৰ চাবুৱা অঞ্চলৰ প্ৰতিগৰাকী শুভাকাংক্ষীক আমি কণ্ঠশিল্পী আমাৰ ইয়াত ভাল আছে। লগতে আমাৰ ইয়াতে গীত মাতো শিকোৱা হয়। গতিকে পৰৱৰ্তী পৰ্যায়ত অনাগত দিনত আমি তেওঁলোককো লৈ যাম তাত। আৰু লগতে আমাৰ যিসকল পেৰেণ্টছ আছে, পেৰেণ্টছসকলকো আমি অৱগত কৰিম, যাতে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক বাহিৰলৈ নি বাহিৰৰ এখন মঞ্চত প্ৰদৰ্শন কৰি যাতে সুনাম কঢ়িয়াই আনিব পাৰে অঞ্চলটোৰ বাবে, অসমখনৰ বাবে। গতিকে ইয়াকে ক'লোঁ আৰু।